ৰাজীৱে আজি আকৌ ৰশ্মিক তাইৰ অকাত দেখুৱাই অফিচৰ বাবে ওলাই গ'ল। আৰু নেদেখুৱাবনো কিয়? ৰশ্মি কাৰণ বেছি পঢ়া শুনা কৰা ছোৱালীও নাছিল। তাই একেবাৰে সহজ সৰল দুখীয়া ঘৰৰ ছোৱালী আছিল। বিয়া হৈ অহাৰ পাছত তাইৰ কাম মাত্ৰ কাপোৰ ধোৱা, খাবলৈ বনোৱা, বিচনাৰ পৰা ঘৰ চাফা কৰা, ল'ৰা ছোৱালীক পঢ়োৱা, শাহু শহুৰ শুশ্ৰূষা কৰা ইত্যাদি ইত্যাদি আছিল। আৰু লগতে ঘৰলৈ অহা আলহী অতিথিক ভালদৰে শুশ্ৰূষা কৰাটো বহুত গুৰুত্বপূৰ্ণ কাম আছিল। এইবিলাক কামৰ কি বিশেষ মূল্য আছেনো? এইবিলাকতো এগৰাকী বন কৰা মহিলায়ো কৰিব পাৰে। এইবোৰ ভাবিয়ে ৰশ্মিয়ে চকুৰ পৰা বৈ অহা পানীখন মোহাৰিব ধৰিলে আৰু আকৌ ঘৰৰ কামত ধৰিলে। অন্য দিনাৰ দৰে আজিও ৰাজীৱৰ ফোন আহিল যে সি ঘৰলৈ দেৰিকৈ আহিব আৰু বাহিৰতে ৰাতিৰ আহাৰো খাব। ৰশ্মিয়ে বুজি পালে যে ৰাজীৱে আকৌ আজি সুৰাপান কৰি আহিব। আগতেতো ৰশ্মিয়ে ৰাজীৱৰ লগত এইটো বিষয়ত প্ৰতিদিনাই কাজিয়া কৰিছিল যে ঘৰলৈ সুৰাপান কৰি কিয় আহেনো। কিন্তু ৰাজীৱে এইটো কথাকৈ উভতাই গালি দিয়ে যে সি নিজেই ঘটিছে, নিজৰ পইচাই খাইছে, গতিকে যি কৰিব নিজৰ ইচ্ছামতেই কৰিব। কিন্তু এতিয়া ৰশ্মি ভাগৰি পৰিছিল। সেইবাবে এতিয়া আৰু ৰাজীৱৰ লগত এই বিষয়ত তৰ্ক কৰি একো নাপায়। কিয়নো ৰাজীৱে কেইবাবাৰো কৈ থৈছে আগতে যে ৰশ্মিৰহে এইখন ঘৰত প্ৰয়োজন আছে, ঘৰখনৰ বাবে ৰশ্মিৰ কোনো প্ৰয়োজন নাই। তাই যেতিয়াই বিচাৰে এইখন ঘৰ এৰি গুচি যাব পাৰে। ৰশ্মিয়ে এইটো ভাবিয়ে মনে মনে থাকে যে ৰাজীৱে হয়তো উচিত কথাকেই কৈছে। তাই যাবনো ক'ত? মহিলাৰ বাবেতো মাকৰ ঘৰখন আনৰ ঘৰ বুলিহে কোৱা হয়। যদি মাকৰ ঘৰত 4 দিনৰ বাবেও থাকিবলৈ যোৱা হয় তেন্তে ওচৰ চুবুৰীয়াৰ কাণ থিয় হৈ যায়। আত্মীয় সম্পৰ্কীয় মানুহে খবৰ ল'বলৈ আৰম্ভ কৰি দিয়ে। অৱশেষত মাক দেউতাকৰ আত্মসন্মানৰ কথা আহি পৰে। এইবোৰ কথা ভাবিয়েই ৰশ্মিয়ে ৰাজীৱে কৰা অপমানৰ বিষকণো মনে মনে গিলি থয়। দ্বিতীয় দিনা ৰশ্মিৰ গাটো ভাল লগা নাছিল, জ্বৰ লাগিছিল তাইৰ। ঘৰত আনি থোৱা ঔষধ এটা খাই যেনে তেনে ৰাতিপুৱা খোৱাৰ যোগাৰ আৰু ল'ৰা ছোৱালীহালৰ টিফিন ৰেডি কৰি ৰুমত গৈ আকৌ বিচনাত শুই পৰিল তাই। ৰাজীৱে এইটো কৈ অফিচৰ বাবে ওলাই গ'ল যে ডাক্তৰক দেখাই ল'বা। ৰাতিলৈ ৰশ্মিৰ জ্বৰ বেছি হৈ গ'ল। ৰাজীৱলৈ ফোন কৰি এই বিষয়ত কলত ৰাজীৱে ক'লে যে ঘৰলৈ আহোঁতে ঔষধ লৈ আহিব। ৰাজীৱ অফিচৰ পৰা ঘৰলৈ আহিল আৰু ঔষধকেইটা ৰশ্মিৰ ওচৰত থৈ ক'লে যে এয়া দৰৱ। ৰাজীৱে ঔষধকেইটা আনি মহান কাম এটা কৰাৰ দৰে কৰিলে আজি। পত্নী এগৰাকীয়ে কিন্তু এনে নকৰে। তেওঁ ঔষধো খুৱাব আৰু মৰমতে মাথাটোও মোহাৰি দিব। আনফালে ৰশ্মিৰ শাহুমাকে ৰাতিৰ বাবে আহাৰ বনাই এইটো মোহৰ লগাই দিলে যে সঁচাকৈ এইখন ঘৰত ৰশ্মিৰ কোনো প্ৰয়োজন নাই। ৰাতিলৈ ৰশ্মি একো এটা নোখোৱাকৈ বহুত কষ্টৰে শুই পৰিল। আনফালে ৰাজীৱে নিশ্চিন্ত মনেৰে শুই থাকিল। নুশুবনো কিয়? তাৰ পাছদিনা অফিচলৈও যাব লাগিব যে। সি ইনকম কৰে, ঘৰ চলায়। পাছদিনা ৰাতিপুৱা ৰাজীৱে নিজৰ মহান কৰ্তব্য পালন কৰিলে। সেইটো হৈছে ৰশ্মিক ঔষধ খাবলৈ কৈ অফিচলৈ ওলাই গ'ল। শাহু মাকেও বেমাৰ হ'লে অলপ খোজকাঢ়ি দিলে ভাল হৈ যাব বুলি উপদেশ দি নিজৰ মহানতাৰ পৰিচয় দাঙি ধৰিলে। সন্ধিয়ালৈ ৰশ্মিৰ গাটো বেছি বেয়া হৈ আহিল। শাহু মাকে ৰাজীৱলৈ ফোন কৰিলে। ৰাজীৱে এতিয়াই গৈ আছোঁ বুলি কৈ কমেও 2 ঘণ্টা হৈ গ'ল। মাকে আকৌ ফোন কৰিলে। তেতিয়ালৈ ৰশ্মি মৃত্যুৰ দুৱাৰমুখত থিয় হৈ আছিল। ৰাজীৱ ঘৰলৈ আহি ৰশ্মিক মেডিকেল লৈ গ'ল। তেতিয়ালৈ ৰশ্মিয়ে একেবাৰেই চকু মুদি দিলে। এতিয়া ৰশ্মিক কাৰো আৱশ্যক নাই, কিন্তু সকলোকে ৰশ্মিৰ আৱশ্যক হৈছিল। আজি ৰশ্মিৰ স্বাৰ্থ হৈ গৈছিল। সান্তনা দিয়া সকলো মানুহ নিজৰ নিজৰ ঘৰলৈ উলটি গ'ল। এতিয়া ৰাজীৱৰো অফিচৰ বাবে আগৰ দৰে সোনকালে যাব লগা নাই। যাবনো কেনেকৈ? এতিয়া তাৰ ঘৰৰ বহুতখিনি কাম যে কৰিব লগা আছে, যিবোৰ আগতে ৰশ্মিয়ে কৰিছিল বাবে গমেই নাপাইছিল। আজি সি অনুভৱ কৰিলে যে ঘৰখনক ৰশ্মিৰ কিমান প্ৰয়োজন আছিল। এতিয়া ৰাজীৱৰ টাৱেল, ৰুমাল, অফিচৰ ফাইল, আনকি সেই সৰু সৰু বস্তুবিলাকৰো যিবোৰৰ তাৰ আগতেই অনুভৱেই নাছিল, সেইবোৰো বিচাৰিয়ে পোৱা নাছিল। সি গমেই নাপাইছিল যে ৰশ্মিৰ কিমান প্ৰয়োজন আছিল। আজি ৰশ্মিৰ যোৱাৰ পাছত ঘৰখন যেন ঘৰ নহয়, চিৰিয়াখানাহে অনুভৱ হৈছিল। মাকে ঔষধ, ল'ৰা ছোৱালীকেইটাই সময়ত টিফিন নাপাইছিল, ৰাতি তাৰ বিচনাখন পাৰি থোৱা নাপাইছিল। এতিয়াতো ৰাজীৱৰ কাৰণে ঘৰত অপেক্ষা কৰাৰ মানুহো নাইকিয়া হ'ল।
এতিয়া তাৰ কাকো ক'বলৈ আৱশ্যক নাই যে সি ক'ত আছে, কি খাব, কেতিয়া আহিব, কাৰণ সুধিবলৈও কোনো নাছিল তাৰ জীৱনত। আজি ৰাজীৱক ৰশ্মিৰ বহুত প্ৰয়োজন হৈছিল, কিন্তু ৰশ্মিয়ে মোৰো প্ৰয়োজন হ'ব এদিন সকলোকে এইখন ঘৰত, এইটো প্ৰমাণ কৰিবৰ বাবে মৃত্যুক সাৱটিবলগীয়া হৈছিল। তাই নিজৰ অস্তিত্ব প্ৰমাণিত কৰিবৰ বাবে বিদায় ল'ব লগা হ'ল এইখন সংসাৰৰ পৰা। অৱশেষত আজি সকলোৱে মানি ল'লে যে ঘৰখনৰহে ৰশ্মিৰ প্ৰয়োজন আছিল। সঁচাকৈ আমি আপোনজনৰ মূল্য তেতিয়াহে বুজি পাওঁ যেতিয়া তেওঁ আমাৰ কাষত নাথাকে। গতিকে আপোনজনৰ দায়িত্ব লওক, তেওঁৰ ভালপোৱাবিলাক, তেওঁৰ ইচ্ছাবিলাক জানিবলৈ চেষ্টা কৰক, নহ'লে তেওঁ নথকাৰ পাছত অনুতাপ কৰি কি লাভ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।